এডভান্টেজ 3 পিছৰে পৰা অসমত আমি উদ্যোগীকৰণৰ দিশটোক গুৰুত্বপূৰ্ণ হিচাপে লৈছো আৰু আমি কাম কৰি গৈছো। ইণ্ডিগো চলিছে, এয়াৰ ইণ্ডিয়া চলিছে, ডাঙৰ ডাঙৰ স্পাইচ জেট বিমানবিলাক আমাৰ ইয়াত আহে আৰু আমাৰ ইয়াত গুচি যায়। কিন্তু এই বিমানবিলাক মেইনটেইন কৰা হয়, ইঞ্জিনিয়াৰিং কৰা হয়, সাৰ্ভিসিং কৰা হয়। ই এটা ডাঙৰ ইণ্ডাষ্ট্ৰী যাক নেকি MRO বুলি কোৱা হয়, মেইনটেনেন্স, ৰিপেয়াৰ এণ্ড অভাৰহল। এই উদ্যোগটো আমাৰ অসমত নাছিলে। আমি বিমান দেখো, কিন্তু বেয়া হলে আমাৰ ইয়াত ঠিক নহয় বা সাৰ্ভিসিং নহয়। গাড়ী যেনেকে সাৰ্ভিসিং চেণ্টাৰ আছে, বিমানৰো সাৰ্ভিসিং চেণ্টাৰ আছে আৰু ই বহুত এমপ্লয়মেণ্ট দিয়ে। কেবিনেটত মেইনটেনেন্স, ৰিপেয়াৰ, অভাৰহল পলিচি অফ আছাম 2025 অনুমোদন কৰা হয়। অসমত 7টা এয়াৰপোৰ্ট আছে। আমি চেষ্টা কৰিম যাতে 7টা MRO আমি আনিব পাৰোঁ আৰু ই আমাৰ থলুৱা যুৱক যুৱতীৰ নিযুক্তিৰ নতুন ৰাস্তা এটা মুকলি কৰি দিব আৰু এভিয়েশ্যন ইণ্ডাষ্ট্ৰীটো অসমত নতুন কৰি গঢ় লৈ উঠাত সহায় কৰিব। 10,000 কোটি টকাৰ ওপৰত যদি কোনোবাই বিনিয়োগ কৰিব খোজে, তাৰ বিভিন্ন ইনচেন্টিভ আদি দিবৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন কমিটি নিৰ্মাণ কৰা হয়।